মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো এলপিএন এমিচাৰ ইউটিউব চেনেললৈ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ গণিত কিতাপখনত দিয়া যি ৱৰ্ক ইট আউট 6.5 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সো এক নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। ৰাইট দ্য পেৰিমিটাৰ্স অফ দ্য ফিগাৰ্স গিভেন বিলো ইন টাৰ্মছ অফ ষ্টেট এণ্ড ডায়গনেল ইউনিটছ। আৰু চোৱা অসমীয়াত কি কৈছে, সৰলৰৈখিক একক আৰু কোণীয়াকৈ একক লৈ তলৰ চিত্ৰবোৰৰ পৰিসীমা উলিওৱা। এতিয়া চোৱা সৰলৰৈখিক একক মানে কি? সৰলৰৈখিক একক মানে হৈছে চিধাকে আৰু কোণীয়াকৈ একক মানে হৈছে বেকাকে। অৰ্থাৎ চোৱা তলৰ যে চিত্ৰবোৰ দিয়া আছে এই চিত্ৰবোৰত কেইডাল সৰলৰৈখিক অৰ্থাৎ চিধা ৰেখা আছে আৰু কেইডাল বেকাকৈ ৰেখা আছে সেয়া আমাক উলিয়াব দিছে। এতিয়া চোৱা এই যে এম বৰ্ণটো দিয়া আছে, এম বৰ্ণটোত চোৱা ইয়াৰ পৰা ইয়াৰ দূৰত্বটো হ'ব 1 একক। অৰ্থাৎ এটা বিন্দুৰ পৰা আন এটা বিন্দুৰ দূৰত্ব হৈছে 1 একক। আকৌ ইয়াৰ পৰা ইয়াৰ দূৰত্বটো হ'ব 1 একক। এইটো বিন্দুৰ পৰা এই বিন্দুৰ দূৰত্বটো হৈছে 1 একক। এতিয়া চোৱা এম বৰ্ণটোত কেইডাল সৰলৰৈখিক একক আৰু কেইডাল কোণীয়াকৈ একক আছে সেয়া আমি উলিয়াব লাগিব। সৰলৰৈখিক মানে হৈছে চিধাকে থকা। এতিয়া চোৱা চিধাকৈ কেইডাল ইয়াত সৰলৰৈখিক একক আছে সেয়া আমি উলিয়াব লাগিব। প্ৰথমে চোৱা এম বৰ্ণটো চোৱা, এম বৰ্ণটো যদি আমি এই বিন্দুটোৰ পৰা যদি গন্তি কৰিবলৈ ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে চোৱা ইয়াৰ পৰা ইয়াত এডাল কি আছে সৰলৰৈখিক একক আছে। আকৌ ইয়াৰ পৰা ইয়াত আন এডাল সৰলৰৈখিক একক আছে। অৰ্থাৎ এডাল, দুডাল, তাৰপিছত 3, 4, 5, 6, 7, 8, 9, 10, 11 কেইডাল পালোঁ আমি ইয়াত 11ডাল পালোঁ। তাৰপিছত চোৱা ইয়াৰ পৰা আকৌ চোৱা যিহেতু 8ডাল কি হৈছে চিধা হৈ আছে হয়নে, 11 পিছত ইয়াত হ'ব 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22 কেইডাল পালোঁ আমি সৰলৰৈখিক একক 22ডাল সৰলৰৈখিক একক পালোঁ। আৰু চোৱা কোণীয়াকৈ একক অৰ্থাৎ কোণীয়াকৈ মানে হৈছে বেকাকৈ। বেকাকৈ কেইডাল একক আছে চোৱা ইয়াত, ইয়াৰ পৰা ইয়াত এডাল, দুডাল, 3ডাল, 4ডাল। তাৰ মানে আমি চোৱা কেনেধৰণে কৰিম। 1 নম্বৰৰ সলিউশ্যন প্ৰথমে আমি অসমীয়াত কৰিম। এম বৰ্ণটোৰ কাৰণে আমি চোৱা কেইডাল সৰলৰৈখিক একক পাইছিলোঁ 22 হয়নে, ইয়াত লিখিবা 22 সৰলৰৈখিক একক। সৰলৰৈখিক একক যোগ আৰু চোৱা কোণীয়াকৈ একক আমি কেইডাল পাইছিলোঁ 1, 2, 3, 4। কোণীয়াকৈ মানে হৈছে বেকাকৈ। বেকাকৈ আমি কেইডাল ইয়াত ৰেখা পাইছিলোঁ এডাল, দুডাল, 3ডাল, 4ডাল। সেইকাৰণে তোমালোকে ইয়াত লিখিবা 4 কোণীয়াকৈ 4 কোণীয়াকৈ একক। ইয়াত লিখিবা একক। তাৰপিছত চোৱা বৰ্ণটো হৈছে এ। এতিয়া চোৱা এত কেইডাল সৰলৰৈখিক একক আছে প্ৰথমে ইয়াৰ পৰা হিচাপটো কৰা। ইয়াৰ পৰা ইয়াত হৈছে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14 এডাল পালোঁ আমি 14ডাল হয়নে। ইয়াত এটো লিখি লোৱা আৰু ইয়াত লিখিবা 14 সৰলৰৈখিক একক। সৰলৰৈখিক একক যোগ আৰু চোৱা কোণীয়াকৈ একক কেইডাল আছে অৰ্থাৎ বেকাকে থকা ৰেখা কেইডাল আছে ইয়াত, ইয়াৰ পৰা ইয়াত এডাল, দুডাল, 3ডাল, 4ডাল। সেইকাৰণে ইয়াত লিখিবা 4 কোণীয়াকৈ একক। তাৰপিছত চোৱা বৰ্ণটো হৈছে টি হয়নে, ইয়াত টি লিখা। এতিয়া চোৱা টিত কেইডাল সৰলৰৈখিক একক আছে ইয়াৰ পৰা হিচাপটো কৰা। ইয়াৰ পৰা ইয়াত হৈছে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20 কেইডাল পালোঁ আমি 20ডাল। ইয়াত লিখা 20 সৰলৰৈখিক একক। সৰলৰৈখিক একক আৰু চোৱাচোন ইয়াত কোণীয়াকৈ একক আছে নেকি, যিহেতু চোৱা ইয়াত বেকা কোনো কি নাই, আঁচ নাই, সেইকাৰণে ইয়াৰ কি নহ'বগৈ কোণীয়াকৈ একক নাই। অৰ্থাৎ টিৰ কাৰণে আমি কি পালোঁ 20 সৰলৰৈখিক একক পালোঁ আৰু ইয়াৰ কি নাই কোণীয়াকৈ একক নাই। তাৰপিছত চোৱা এইচৰ কাৰণে তোমালোকে ইয়াৰ পৰা গন্তি কৰি চোৱাচোন কেইডাল সৰলৰৈখিক একক আছে। ইয়াৰ পৰা তোমালোকে গন্তি কৰা। ইয়াৰ পৰা ইয়াত হৈছে 1, 2,
3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 কেইডাল পালো আমি 26 হয়নে ইয়াত লিখিবা এইচৰ কাৰণে আমি 26টা কি পালো সৰলৰৈখিক একক সৰল ৰৈখিক একক আৰু ইয়াৰ কি নাই কোনীয়াকৈ একক নাই এইটো হৈ গ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত আৰু যদি ইংলিছত তোমালোকে লিখা তেতিয়াহ'লে এনেধৰণে লিখিবা এমৰ কাৰণে আমি 22টা কি পাইছিলো সৰলৰৈখিক একক পাইছিলো আৰু এই সৰলৰৈখিক এককক ইংলিছত কোৱা হয় ষ্ট্ৰেট ইউনিটছ ইয়াত লিখিবা ষ্ট্ৰেট STRAIGHT ষ্ট্ৰেট ইউনিটছ প্লাছ আৰু সো আমি বেগাকে কেইডাল ৰেখা পাইছিলো এডাল দুডাল তিনিডাল চাৰিডাল এইকাৰণে ইয়াত লিখিবা 4 আৰু কোনীয়াকৈ এককটোক ইংলিছত কোৱা হয় ডায়াগোনেল ইউনিটছ ইয়াত লিখিবা ডায়াগোনেল DIAGONAL ডায়াগোনেল ইউনিটছ তাৰপিছত বৰ্ণটো হৈছে এ ইয়াত এ বুলি লিখি ল'বা এত আমি কেইডাল সৰলৰৈখিক একক পাইছিলো 14 হয়নে ইয়াত লিখিবা 14 ষ্ট্ৰেট STRAIGHT ষ্ট্ৰেট ইউনিটছ প্লাছ আৰু সো আমি কোনীয়াকৈ একক কেইডাল পাইছিলো 4 হয়নে ইয়াত লিখিবা 4 অৰ্থাৎ 4 ডায়াগোনেল ইউনিটছ তাৰপিছত টি লিখিবা টিত আমি 20টা কি পাইছিলো সৰলৰৈখিক একক হয়নে ইয়াত লিখিবা ষ্ট্ৰেট STRAIGHT ষ্ট্ৰেট ইউনিটছ তাৰপিছত লিখিবা এইচৰ কাৰণে আমি কিমানটা পাইছিলো 26টা হয়নে ইয়াত লিখিবা 26টা ষ্ট্ৰেট লাইন লাইন নহয় ইউনিটছ হ'ব STRAIGHT ষ্ট্ৰেট ইউনিটছ এইটো হৈ গ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ অৰ্থাৎ অনুশীলনী 6.5ৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত চোৱা অনুশীলনী 6.6ত কি দিয়া আছে সেই প্ৰশ্নকেইটাও আমি সমাধান কৰিম চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা find the areas of the following figures by dividing them into triangles and rectangles আৰু চোৱা অসমীয়াত কি কৈছে তলৰ চিত্ৰসমূহক ত্ৰিভুজ আৰু আয়তত ভাগ কৰি কালি নিৰ্ণয় কৰা অৰ্থাৎ কৈছে যে তলত যে চিত্ৰবোৰ দিয়া আছে এই চিত্ৰসমূহক আমি ত্ৰিভুজ আৰু আয়তত ভাগ কৰি ইয়াৰ কালি নিৰ্ণয় কৰিব লাগে এইখিনি কৰাৰ আগতে আমি এটা কথা মনত ৰাখিব লাগিব যেতিয়া আমাক ত্ৰিভুজৰ কালি উলিয়াব দিব তেতিয়া আমি এটা সূত্ৰ ব্যৱহাৰ কৰিব লাগিব সেই সূত্ৰটো হৈছে 2/1 পূৰণ ভূমি পূৰণ উন্নতি অৰ্থাৎ চোৱা ইয়াত এখন মই ত্ৰিভুজ অংকন কৰি দিছো ত্ৰিভুজৰ কালি মানে কি ত্ৰিভুজখনে যে যিখিনি ঠাই আগুৰি ৰাখিছে এইখিনিকে কি বুলি কোৱা হয় কালি বুলি কোৱা হয় অৰ্থাৎ এই ত্ৰিভুজখনে যে এই যে ভিতৰৰ ঠাইখিনি যে আগুৰি ৰাখিছে এইখিনিকে কি বুলি কোৱা হয় কালি বুলি কোৱা হয় আৰু যাক ইংলিছত কোৱা হৈছে এৰিয়া যেতিয়া আমাক ত্ৰিভুজৰ কালি উলিয়াব দিব তেতিয়া আমি এটা সূত্ৰ ব্যৱহাৰ কৰিম সেইটো হৈছে 2/1 পূৰণ ভূমি পূৰণ উন্নতি আৰু ইংলিছত হলে এনেধৰণে তোমালোকে লিখিবা 2/1 পূৰণ ভূমিটোক কোৱা হ'ব বেছ পূৰণ আৰু উন্নতিটোক কোৱা হয় হাইট HEIGHT হাইট এই ত্ৰিভুজখনৰ ইয়াৰ পৰা ইয়াৰ যোনটো যোগ হ'ব সেইটোক কোৱা হ'ব ভূমি আৰু ইয়াৰ পৰা ইয়াৰ যোনটো যোগ হ'ব সেইটোক কোৱা হ'ব উচ্চতা অৰ্থাৎ যেতিয়া আমি প্ৰশ্নকেইটা কৰিম তেতিয়া ভালদৰে বুজি পাম আৰু চোৱা আগৰ পেজটোত ইয়াত কৈছে যে আয়তৰ কালি যেতিয়া আমি আয়তৰ কালি উলিয়াম তেতিয়া আমি দীঘৰ লগত প্ৰস্থ পূৰণ কৰিব লাগিব তোমালোকে এই সূত্ৰটো মনত ৰাখিবা এতিয়া চোৱা এতিয়া এই এ নাম্বাৰ থকা চিত্ৰখনক আমি ভাগ কৰিব লাগিব যেতিয়া আমি ইয়াৰ পৰা এনেধৰণে এডাল ৰেখা অংকন কৰিম তেতিয়া চোৱা আমি ইয়াৰ পৰা ইয়ালৈকে এনেধৰণে এখন কি পাই যাম ত্ৰিভুজ পাই যাম হয়নে অৰ্থাৎ ইয়াৰ এখন আমি কি পালো ত্ৰিভুজ পালো আকৌ যেতিয়া আমি ইয়াৰ পৰা যেতিয়া আমি এনেধৰণে ৰেখা অংকন কৰিম তেতিয়া চোৱা ইয়াৰ পৰা ইয়ালৈকে আকৌ ইয়ালৈকে চোৱা আমি কি পাই গলো আন এখন ত্ৰিভুজ পালো হয়নে অৰ্থাৎ 2 নম্বৰ ত্ৰিভুজখন পালো এতিয়া চোৱা ইয়াৰ পৰা ইয়ালৈকে চোৱা আমি আৰু এখন কি পালো ত্ৰিভুজ পালো হয়নে অৰ্থাৎ চোৱা এই ছবিখনত আমি তিনিখন কি পালো ত্ৰিভুজ পালো এতিয়া আমি এই ছবিখনৰ কালি উলিয়াব লাগিব এতিয়া চোৱা কেনেধৰণে কৰিম 1 নম্বৰৰ সলিউশন যেহেতু আমাক কালি উলিয়াব দিছে সেইভাবে তোমালোকে অসমীয়াত হলে ইয়াত লিখিবা কালি বুলি আৰু যদি ইংলিছত লিখা তেতিয়াহলে লিখিবা এৰিয়া বুলি লিখিবা
এতিয়া চোৱা কালিৰ যোনটো সূত্ৰ আছিলে সেইটো চোৱা কিমান আছিলে ত্ৰিভুজৰ কালিৰ যোনটো সূত্ৰ সেইটো আছিলে 2/1 পূৰণ ভূমি পূৰণ উন্নতি। ইয়াত তোমালোকে লিখিবা 2/1 পূৰণ। এতিয়া চোৱা প্ৰথম ত্ৰিভুজখনৰ আমি কালি উলিয়াম। ইয়াৰ চোৱা ভূমিটো কিমান আছে চোৱা ইয়াৰ পৰা ইয়ালৈকে তোমালোকে গন্তি কৰি চোৱাচোন কেইখন ঘৰ আছে। ইয়াৰ পৰা ইয়াত 1 2 3 4 5 6 7 8 9 10 11 12 সেইকাৰণে ইয়াৰ ভূমি হ'ব 12 পূৰণ। এতিয়া চোৱা উচ্চতা মানে হাইটটো চোৱা কিমান আছে ইয়াৰ পৰা হিচাপ কৰি চোৱা 1 2 3 4 এইকাৰণে ইয়াত লিখিবা 4 ব্ৰেকেট বন্ধ প্লাছ। এতিয়া আমি এই 2 নম্বৰ ত্ৰিভুজখনৰ কালি উলিয়াম। 2 নম্বৰ ত্ৰিভুজখনৰ কালি যোনটো সূত্ৰ সেইটো হ'ব 2/1 পূৰণ। এতিয়া চোৱা ইয়াৰ ভূমি কিমান হ'ব ইয়াৰ পৰা ইয়াত হ'ব ভূমি। এতিয়া চোৱা ভূমি কিমান 1 2 3 4 5 6 7 8 9 10 11 12 সেইকাৰণে ইয়াত লিখিবা 12 পূৰণ। আৰু চোৱা উচ্চতাটো কিমান এই 2 নম্বৰ ত্ৰিভুজখনৰ চোৱা উচ্চতাটো কিমান হ'ব এই চাইডে চোৱা কিমান আছে 1 2 3 4 5 সেইকাৰণে ইয়াত লিখিবা 5 তাৰপিছত লিখিবা যোগ। তাৰপিছত এতিয়া আমি এই 3 নম্বৰ ত্ৰিভুজখনৰ কালি উলিয়াম। সেইবাবে তোমালোকে ইয়াত লিখিবা ত্ৰিভুজৰ কালিৰ সূত্ৰটো 2/1 পূৰণ ভূমি। এতিয়া এই 3 নম্বৰ চিত্ৰখনৰ ভূমি হ'ব এইফালে চোৱা কিমান আছে 1 2 3 4 5 সেইকাৰণে ইয়াত লিখিবা 5 পূৰণ। আৰু চোৱা হাইটটো কিমান আছে উচ্চতাটো কিমান আছে ইয়াৰ পৰা গন্তি কৰি চোৱা 1 2 3 4 সেইকাৰণে তোমালোকে ইয়াত লিখিবা 4। এতিয়া চোৱা আমি এই তলত থকা 2 দি ওপৰত থকা এই সংখ্যাখিনি কাটিব পাৰি। 2 দি আমি 4টোক কাটিব পাৰি 2 4ত কেইবাৰ যাব 2 বাৰ। আকৌ চোৱা এই তলত 2টোক আমি এই 12 দি কাটিব পাৰি 2 দি যদি আমি 12টোক কাটো কেইবাৰ যাব 6 বাৰ। আকৌ আমি এই 2 দি 4টোক কাটিব পাৰি 2 4ত কেইবাৰ যাব 2 বাৰ। এতিয়া চোৱা কিমান আছে ইয়াত আছে 12 ইয়াত আছে 2 12 লগত 2 পূৰণ কৰা 12 2 24 24 লগত 1 যদি পূৰণ কৰো কিমান হ'ব 24 তাৰপিছত প্লাছ। তাৰপিছত ইয়াত আছে 6 ইয়াত আছে 5 6 5 গুণ 30 30 লগত যদি আমি 1 পূৰণ কৰো কিমান পাম 30 পাম যোগ তাৰপিছত 5 2 10 10 লগত 1 পূৰণ কৰা কিমান হ'ব 10 হ'ব হয়নে। এতিয়া গোটেইখিনি যোগ কৰি চোৱা কিমান হ'ব 30 আৰু 10 কিমান 40 40 আৰু 24 কিমান হ'বগৈ 64 আৰু ইয়াত লিখি দিবা বৰ্গ একক আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা স্কুয়াৰ ইউনিট। এইটো হৈ গ'ল আমাৰ এ নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। অৰ্থাৎ এই যে চিত্ৰখন পালো এই চিত্ৰখনৰ কালি কিমান 64 বৰ্গ একক। এতিয়া আমি বি নম্বৰ চিত্ৰখনৰ কালি উলিয়াব লাগিব। সেইবাবে আমি বি নম্বৰ চিত্ৰখনক ত্ৰিভুজ আৰু আয়তত প্ৰথমে ভাগ কৰি ল'ব লাগিব। যেতিয়া আমি ইয়াৰ পৰা এনেধৰণে ইয়ালৈকে এডাল মাজেদি ৰেখা অংকন কৰিম তেতিয়া আমি চোৱা ইয়াত এখন কি পাই গ'লো ত্ৰিভুজ পাই গ'লো। চোৱা ইয়াৰ পৰা ইয়ালৈকে ইয়াত এখন কি পাই গ'লো আমি ত্ৰিভুজ পাই গ'লো। আকৌ যেতিয়া আমি ইয়াৰ পৰা এনেধৰণে এডাল ৰেখা অংকন কৰিম তেতিয়াহ'লে চোৱা আমি ইয়াৰ পৰা ইয়াত আন এখন কি পাই গ'লো ত্ৰিভুজ পাই গ'লো আৰু ইয়াত এখন কি পাই গ'লো আমি আয়ত পাই গ'লো হয়নে। এতিয়া চোৱা কেনেধৰণে আমি ইয়াৰ কালি উলিয়াম। 1 নম্বৰৰ বি নম্বৰৰ সলিউশন যেহেতু আমাক কালি উলিয়াব দিছে সেইকাৰণে তোমালোকে ইয়াত কালি বুলি লিখিবা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা এৰিয়া বুলি এৰিয়া। এতিয়া চোৱা কালিৰ যোনটো সূত্ৰ ত্ৰিভুজ যেহেতু চোৱা এইখন এখন ত্ৰিভুজ এইখন এখন ত্ৰিভুজ আৰু এইখন হৈছে এখন আয়ত। এতিয়া আমি এই 1 নম্বৰ ত্ৰিভুজখনৰ কালি উলিয়াম। এতিয়া ত্ৰিভুজৰ কালিৰ যোনটো সূত্ৰ সেইটো কি আছিলে 2/1 পূৰণ ভূমি ইনটু উন্নতি। সেইবাবে তোমালোকে ইয়াত লিখিবা 2/1 পূৰণ। এতিয়া ভূমিটো চোৱা কিমান আছে ইয়াৰ পৰা তোমালোকে ইয়ালৈকে গন্তি কৰি ল'বা। প্ৰথমে চোৱা কেইখন ঘৰ আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 সেইকাৰণে তোমালোকে ইয়াত 13 লিখিবা পূৰণ। আৰু চোৱা উচ্চতাটো কিমান আছে হাইটটো কিমান আছে ইয়াৰ পৰা ইয়াত গন্তি কৰা 1 2 3 4 5 এইকাৰণে ইয়াত 5 বুলি লিখিবা প্লাছ। তাৰপিছত এইখন ত্ৰিভুজৰ কালিটো উলিয়াই লোৱা। এতিয়া চোৱা এইখন ত্ৰিভুজৰ ভূমি কিমান আছে চোৱাচোন। প্ৰথমে সূত্ৰটো লিখি লোৱা ইয়াত 2/1 পূৰণ। এতিয়া ভূমি কিমান আছে চোৱা ইয়াৰ পৰা ইয়াত গন্তি কৰা ইয়াৰ পৰা ইয়াত আছে 1 2 2 3 4 সেইকাৰণে ইয়াত 4 বুলি লিখিবা পূৰণ। আৰু চোৱাচোন হাইটটো কিমান আছে ইয়াৰ পৰা গন্তি কৰা 1 2 3 4 5 6 7 8 সেইকাৰণে তোমালোকে ইয়াত 8 বুলি লিখিবা তাৰপিছত প্লাছ লিখা। যেহেতু চোৱা এইখন এখন আয়তৰ কালিৰ যোনটো সূত্ৰ সেইটো চোৱা কি আছে দিক পূৰণ প্ৰস্থ। এতিয়া চোৱা দিক মানে হৈছে দীঘল চাইডটোত কিমান আছে চোৱাচোন কেইখন ঘৰ আছে ইয়াৰ পৰা গন্তি কৰা 1 2 3 4 5 6 7 8 9 9খন ঘৰ আছে সেইকাৰণে ইয়াত 9 বুলি লিখা
পূৰণ। এতিয়া চোৱা এই চাইডত কেইখন ঘৰ আছে 1 2 3 4 5 6 7 8 যেহেতু 8খন ঘৰ আছে সেইকাৰণে ইয়াত 8 বুলি লিখা। এতিয়া চোৱা কেনেধৰণে কৰিবা ইয়াত 2/1 ত 2/1 লিখা। এতিয়া চোৱা ইয়াত পূৰণৰ পূৰণ লিখা। আমি 5 দি 13টো পূৰণ কৰিব পাৰি। 5 13 কিমান হ'বগৈ 65। তাৰপিছত ইয়াত প্লাছ লিখা। এতিয়া চোৱা তলত যেহেতু 2 আছে আমি 2 দি 4টো কাটিব পাৰি। 2 4ত কেইবাৰ যাব দুবাৰ। এতিয়া চোৱা ইয়াত কিমান হ'বগৈ 8ৰ লগত 2টো পূৰণ কৰা 8 2 16 16 লগত 1টো পূৰণ কৰিলে কিমান হ'বগৈ 16 প্লাছ আৰু 8ৰ লগত 9টো পূৰণ কৰা 8 9 কিমান হ'ব 72। এতিয়া আমি এই তলত থকা 2টোক এই 65ক হৰণ কৰিব পাৰি। অৰ্থাৎ এই 65টো হৈছে ওপৰৰ সংখ্যা। অৰ্থাৎ এই 65ৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব 65 2ৰ 2 লিখি দিয়া প্লাছৰ প্লাছ লিখা। এতিয়া এই 72ৰ লগত 16টো যোগ কৰি দিয়া 72ৰ লগত 16টো যোগ কৰা 6 আৰু 2 8 7 আৰু 1 কিমান হ'ব 8 হ'ব হয়নে। অৰ্থাৎ কিমান হ'ল 88। এতিয়া আমি এই 2 দি 65টো হৰণ কৰিম। 2 দি 65টো হৰণ কৰা 2 6ত কেইবাৰ যাব 3বাৰ 3 2 6 5টো তলত নমাই দিয়া। এতিয়া 2 5ত কেইবাৰ যাব 2বাৰ 2 2 4 5ৰ পৰা 4টো বিয়োগ কৰিলে কিমান হ'ব 1। যেহেতু 2 1ত নাযায় সেইকাৰণে ইয়াত এটা দশমিক আহিব। যেতিয়া ইয়াত দশমিক আহিব তেতিয়া 1ৰ লগত এটা 0 আহিব। এতিয়া 2 10ত কেইবাৰ যাব 5বাৰ 5 2 10 10ৰ পৰা 10 গ'লে একো নাথাকে। অৰ্থাৎ চোৱা 2 65ত কেইবাৰ যায় 32.5 বাৰ। ইয়াত লিখা 32.5 যোগ আৰু ইয়াত কিমান আছে 88। এতিয়া গোটেইখিনি যোগ কৰা 88ৰ লগত 32.5টো যোগ কৰা 5টো তলত আহিব দশমিকটো তলত আহিব 8 আৰু 2 কিমান হ'ব 10 10ৰ শূন্য হাতত আছে 1 8 আৰু 3 কিমান 8 9 10 11 আৰু 1 কিমান হ'ব 12। অৰ্থাৎ কিমান পালো 120.5 আৰু ইয়াত লিখিবা বৰ্গ একক। যদি অসমীয়াত লিখা তেতিয়াহ'লে বৰ্গ একক লিখিবা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা স্কুয়াৰ ইউনিট। এইটো হৈ গ'ল আমাৰ বি নম্বৰ চিত্ৰখনৰ কালি। ইয়াৰ পিছত চোৱা চি নম্বৰ চিত্ৰখনত কি কৈছে এই চিত্ৰখনত আমি কালি উলিয়াব লাগিব। যেতিয়া আমি ইয়াৰ পৰা এনেধৰণে মাজেদি এডাল ৰেখা অংকন কৰি দিম তেতিয়া চোৱা আমি ইয়াত এইখন এখন কি পাই গ'লো আয়ত পাই গ'লো আৰু চোৱা ইয়াত এখন ত্ৰিভুজ পাই গ'লো ইয়াত এখন ত্ৰিভুজ পাই গ'লো। অৰ্থাৎ এইখন হৈছে 1 নম্বৰ ত্ৰিভুজ এইখন হৈছে 2 নম্বৰ ত্ৰিভুজ আৰু এইখন হৈছে এখন আয়ত। এতিয়া চোৱা আমি চি নম্বৰ চিত্ৰখনৰ কালি কেনেধৰণে নিৰ্ণয় কৰিম। চি নম্বৰ 1 নম্বৰৰ চিৰ সলিউশন। যেহেতু আমাক কালি উলিয়াব দিছে এইকাৰণে তোমালোকে ইয়াত অসমীয়াত হ'লে লিখিবা কালি বুলি আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা এৰিয়া বুলি এৰিয়া। এতিয়া চোৱা যেহেতু এইখন এখন আয়ত আয়তৰ কালিৰ যোনটো সূত্ৰ সেইটো হৈছে দিগৰ লগত আমি কি কৰিব লাগিব প্ৰস্থটো পূৰণ কৰিব লাগিব। এতিয়া চোৱা দিগ কিমান আছে দিগ মানে দীঘল চাইড। এতিয়া চোৱা দীঘল চাইডত কেইখন ঘৰ আছে ইয়াৰ পৰা গন্তি কৰা 1 2 3 4 5 6 7 8 9 10 যেহেতু 10খন ঘৰ আছে সেইকাৰণে ইয়াত 10 বুলি লিখা পূৰণ। আৰু চোৱা এই চাইডত কেইখন ঘৰ আছে 1 2 3 4 5 6 যেহেতু 6খন ঘৰ আছে ইয়াত 6 লিখা তাৰপিছত প্লাছ দিয়া। যেহেতু চোৱা ইয়াত এখন কি আছে ত্ৰিভুজ আছে ত্ৰিভুজৰ কালিৰ যোনটো সূত্ৰ সেইটো চোৱা কি আছিলে 2/1 পূৰণ ভূমি পূৰণ উন্নতি। সেইকাৰণে আমি ইয়াত লিখিম 2/1 পূৰণ। এতিয়া চোৱা ভূমি কিমান আছে এইখন ত্ৰিভুজৰ ভূমি কিমান আছে চোৱাচোন ইয়াৰ পৰা ইয়ালৈকে গন্তি কৰা ইয়াত কিমান হ'ব চোৱা ভূমি হ'ব এই চাইডটো চোৱা গন্তি কৰা ইয়াৰ পৰা 1 2 3 4 যেহেতু 4 আছে সেইকাৰণে ইয়াত 4 লিখা পূৰণ। আৰু চোৱা হাইটটো কিমান আছে ইয়াৰ পৰা গন্তি কৰা 1 2 3 4 5 যেহেতু 5 আছে ইয়াত 5 বুলি লিখা তাৰপিছত আকৌ প্লাছ দিয়া। তাৰপিছত এইখন ত্ৰিভুজৰ আমি কি কৰিম কালি উলিয়াম সেইকাৰণে কালিৰ সূত্ৰটো লিখি ল'বা 2/1 পূৰণ। এতিয়া চোৱা এইখন ত্ৰিভুজৰ ভূমি কিমান আছে 1 2 3 4 সেইকাৰণে ইয়াত 4 লিখা পূৰণ। আৰু চোৱা হাইটটো কিমান আছে উচ্চতা ইয়াৰ পৰা গন্তি কৰা 1 2 3 4 5 যেহেতু 5 আছে সেইকাৰণে ইয়াত 5 লিখা। এতিয়া ইয়াত পূৰণ কৰা 10ৰ লগত 6টো পূৰণ কৰা 10 6 কিমান হ'ব 60 হ'ব প্লাছ। এতিয়া চোৱা এই তলত 2টো দি আমি ওপৰৰ 4টো কাটিব পাৰি 2 দি 4টো কাটিলে কেইবাৰ যাব 2বাৰ। আকৌ আমি এই 2 দি 4টো কাটিব পাৰি 2 4 কেইবাৰ যাব 2বাৰ। এতিয়া ইয়াত পূৰণ কৰা 5ৰ লগত 2টো পূৰণ কৰা 5 2 10 10ৰ লগত যদি 1 পূৰণ কৰি কিমান হ'বগৈ 10 হ'বগৈ প্লাছ। আকৌ ইয়াত পূৰণ কৰা 5ৰ লগত 2টো পূৰণ কৰা 5 2 10 10ৰ লগত 1 পূৰণ কৰিলে কিমান হ'বগৈ 10 হ'বগৈ। এতিয়া গোটেইখিনি যোগ কৰা 60 60 আৰু 10 কিমান 70 70 আৰু 10 কিমান হ'ব 80 ইয়াত লিখিবা 80 বৰ্গ একক। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা ইয়াত স্কুয়াৰ ইউনিট স্কুয়াৰ ইউনিট। এইটো হৈ গ'ল আমাৰ চি নম্বৰ চিত্ৰখনৰ কালি।
প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা ডি নম্বৰ চিত্ৰখনত কি কৈছে। এতিয়া চোৱা এই ডি নম্বৰ চিত্ৰখনত আমি প্ৰথমে ভাগ কৰি ল'ব লাগিব। যেতিয়া আমি ইয়াৰ পৰা এনেধৰণে তলফালে এডাল ৰেখা অংকন কৰি দিম, ৰেখা অংকন কৰিম, তেতিয়া চোৱা আমি ইয়াত এখন কি পাই গ'লো, ত্ৰিভুজ পাই গ'লো। আকৌ যেতিয়া আমি ইয়াৰ পৰা যেতিয়া আমি ওপৰৰ পৰা এনেধৰণে তলফালে এডাল ৰেখা অংকন কৰি দিম, তেতিয়া চোৱা আমি ইয়াত এখন কি পাই গ'লো, আন এখন ত্ৰিভুজ পাই গ'লো, হয়নে? অৰ্থাৎ ইয়াত এখন ত্ৰিভুজ পালো, ইয়াত এখন ত্ৰিভুজ পালো। আৰু চোৱা এইখন এখন কি, আয়ত। এতিয়া চোৱা আমি এই ছবিখনৰ কালিটো কেনেধৰণে নিৰ্ণয় কৰিম। 1 নম্বৰৰ ডিৰ সলিউশন। যেহেতু আমাক কালি উলিয়াব দিছে, সেইকাৰণে তোমালোকে ইয়াত কালি বুলি লিখিবা, আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে এৰিয়া বুলি লিখিবা। এতিয়া চোৱা কালিটো কেনেধৰণে নিৰ্ণয় কৰিবা। যেহেতু চোৱা এ নম্বৰ চিত্ৰখন যেহেতু এখন ত্ৰিভুজ, এতিয়া ত্ৰিভুজৰ সূত্ৰটো লিখি লোৱা। ত্ৰিভুজৰ সূত্ৰটো কি আছিলে, 2/1 পূৰণ ভূমি। এতিয়া চোৱা ভূমিটো কিমান আছে, এইখন ত্ৰিভুজৰ ভূমিটো চোৱা কিমান, ইয়াৰ পৰা গন্তি কৰা কিমান, 1 2 3 4 5, সেইকাৰণে ইয়াত 5 বুলি লিখা, পূৰণ। আৰু চোৱা হাইটটো কিমান আছে, উচ্চতাটো কিমান আছে, ইয়াৰ পৰা গন্তি কৰা 1 2 3 4 5 6, যেহেতু 6 আছে সেইকাৰণে ইয়াত 6 লিখা, যোগ। এতিয়া এই 2 নম্বৰ ত্ৰিভুজখনৰ আমি কালি উলিয়াম। 2 নম্বৰ ত্ৰিভুজখনৰ কালি যোনটো সূত্ৰ সেইটো কি আছিলে, 2/1 পূৰণ ভূমি। এতিয়া চোৱাচোন ভূমিটো কিমান আছে, ইয়াৰ পৰা গন্তি কৰা 1 2 3, যেহেতু 3 আছে সেইকাৰণে ইয়াত 3 লিখা, পূৰণ। আৰু চোৱা হাইটটো কিমান আছে, 1 2 3 4 5 6, যেহেতু 6 আছে সেইকাৰণে ইয়াত 6 লিখা, যোগ। আৰু চোৱা যিহেতু এইখন এখন আয়ত, আয়তৰ কালিৰ সূত্ৰটো কি আছিলে, দীঘৰ লগত আমি প্ৰস্থটো পূৰণ কৰিব লাগিব। এতিয়া চোৱা দিশটো কিমান আছে, গন্তি কৰা 1 2 3 4 5 6 7 8 9 10 11, যেহেতু 11 আছে সেইকাৰণে ইয়াত 11 লিখা, পূৰণ। আৰু চোৱা প্ৰস্থটো কিমান আছে, চুটি চাইডটো কিমান আছে, 1 2 3 4 5 6, এইকাৰণে ইয়াত 6 লিখা। এতিয়া চোৱা আমি কাটাকাটি কৰিব পাৰি। এই তলৰ 2টো দি ওপৰৰ 6টো কাটিব পাৰি। 2 6ত কেইবাৰ যাব, 3 বাৰ। আকৌ এই 2 দি 6টো কাটিব পাৰি, 2 6ত কেইবাৰ যাব, 3 বাৰ। এতিয়া পূৰণ কৰি লোৱা। 3 লগত 1 পূৰণ কৰা, 3 1 গুণ 3, আকৌ 3 লগত 5টো পূৰণ কৰা, 3 5 গুণ 15, যোগ। তাৰপিছত ইয়াত কি কৰা, 3 লগত 3টো পূৰণ কৰা, 3 3 গুণ 9, 9 লগত 1 পূৰণ কৰিলে কিমান হ'বগৈ, 9 হ'বগৈ, প্লাছ। আৰু 11 লগত 6টো পূৰণ কৰিলে কিমান হ'বগৈ, 66। এতিয়া গোটেইখিনি প্লাছ কৰি লোৱা। 11 লগত 11 নহয় 66 লগত যেতিয়া আমি 9টো যোগ কৰিম কিমান হ'বগৈ, 75। 75 লগত যেতিয়া আমি 15টো যোগ কৰিম তেতিয়া কিমান হ'বগৈ, 90 হ'বগৈ, 90। আৰু ইয়াত লিখিবা বৰ্গ একক, বৰ্গ একক। আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে লিখিবা স্কুয়াৰ ইউনিট, স্কুয়াৰ ইউনিট। অৰ্থাৎ এই যে 2 নম্বৰ চিত্ৰখন আছে, এই চিত্ৰখনৰ কালি কিমান, 90 বৰ্গ একক। এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা অনুশীলনী 6.7ত কি দিয়া আছে, প্ৰশ্নখিনি এবাৰ চাই লোৱা। প্ৰথমে চোৱা ইংলিছত কি কৈছে, solve the following puzzles, find the missing values to replace question marks। আৰু চোৱা অসমীয়াত কি কৈছে, তলৰ পহেলিকাসমূহ সমাধান কৰা, প্ৰশ্নবোধকৰ ঠাইত কি মান হ'ব নিৰ্ণয় কৰা। অৰ্থাৎ চোৱা ইয়াত যে প্ৰশ্নবোধক চিনখিনি দিয়া আছে, এই প্ৰশ্নবোধক চিনখিনিৰ ঠাইত কি বহিব সেয়া আমি নিৰ্ণয় কৰিব লাগিব। এতিয়া চোৱা এই যে ইয়াত যে ছবিখন দেখিবলৈ পাইছো হালধীয়া ৰঙৰ, এইখন হৈছে এখন আয়তৰ ছবি, এইখন হৈছে এখন আয়তৰ ছবি। আয়তৰ চোৱা কালিটো দিয়া আছে কিমান, 36 বৰ্গ চেণ্টিমিটাৰ। আৰু চোৱা আয়তৰ প্ৰস্থ দিয়া আছে কিমান, এই চাইডটোক প্ৰস্থ বুলি কোৱা হয়, প্ৰস্থ দিয়া আছে 3 চেণ্টিমিটাৰ। যেতিয়া আমাক আয়তৰ কালি আৰু প্ৰস্থ দিয়া থাকিব তেতিয়া আমি অতি সহজে এই সাইডত থকা দিকটো উলিয়াই ল'ব পাৰি, অৰ্থাৎ দিকটো উলিয়াই ল'ব পাৰি। যেতিয়া আমি কালিক প্ৰস্থৰে হৰণ কৰিম তেতিয়া আমি কি পাই যাম, দৈৰ্ঘ্যটো পাই যাম। এতিয়া 3 দি 36 টো হৰণ কৰাচোন, কিমান বাৰ যায়, 3 3 যাব এবাৰ, 3 1 গুণ 3, 6টো তলত নমাই দিয়া, 3 6ত কেইবাৰ যাব, 2 বাৰ, 3 2 গুণ 6, 6ৰ পৰা 6 গ'লে 0, অৰ্থাৎ চোৱা কিমান বাৰ গ'ল, 12 বাৰ গ'ল। এইকাৰণে এই সাইডত থকা দিকটোৰ যোগ কিমান হ'বগৈ, 12 চেণ্টিমিটাৰ, 12 চেণ্টিমিটাৰ। অৰ্থাৎ এই কুৱেশ্যন মাৰ্কৰ জেগাত কিমান বহিবগৈ, 12 বহিবগৈ। তাৰপিছত চোৱা ইয়াত যে সেউজীয়া ৰঙৰ চিত্ৰখন দেখিবলৈ পাইছা, এই সেউজীয়া চিত্ৰখনৰ কালি কিমান হ'ব সেয়া আমাক উলিয়াব দিছে। এতিয়া চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান পালো, আমি 12 পালো, অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ যোগটো 12 পালো। এতিয়া চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান, 6, অৰ্থাৎ ইয়াৰ আধা কিমান পালো, 6 পালো। তাৰ মানে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ, 6 হ'বগৈ। অৰ্থাৎ গোটেইটো হৈছে 12, ইয়াৰ পৰা ইয়াৰ যোগটো হৈছে 6, তাৰ মানে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ, 6 হ'বগৈ। অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ, 6 হ'বগৈ। অৰ্থাৎ এই সাইডটো 6 পালো, এই সাইডটো 7 পালো। যেহেতু এইখন এখন আয়ত, আয়তৰ আমি কি কৰিব লাগিব, কালি উলিয়াব লাগিব।
আয়তৰ কালিৰ যোনটো সূত্ৰ সেইটো আছিলে দিগৰ লগত আমি প্ৰস্থ পূৰণ কৰিব লাগিব এতিয়া দিগৰ লগত প্ৰস্থটো পূৰণ কৰা দিগ আছে কিমান 7 আৰু প্ৰস্থ আছে 6 6 7 গুণ কিমান 42 এই কাৰণে ইয়াত লিখিবা তোমালোকে 42 বৰ্গ সেন্টিমিটাৰ তাৰ পিছত চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান দি আছে 4 সেন্টিমিটাৰ দি আছে ইয়াৰ পৰা ইয়াৰ যোগটো 4 দি আছে চোৱা এইখন যেহেতু এখন আয়তৰ এই সাইডটো যদি 3 সেন্টিমিটাৰ হয় তেতিয়া হলে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 3 সেন্টিমিটাৰ হ'বগৈ 3 সেন্টিমিটাৰ এতিয়া চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো 4 আকৌ ইয়াৰ পৰা ইয়াৰ যোগটো কিমান 3 এতিয়া দুইটা যোগ কৰি চোৱাচোন কিমান হ'বগৈ 4 আৰু 3 যোগ কৰিলে কিমান হ'ব 7 অৰ্থাৎ এই সাইডটোৰ যোগটো কিমান পালো আমি 7 আৰু এই সাইডটোৰ যোগটো কিমান পালো 4 এতিয়া 7 ৰ লগত 4 টো পূৰণ কৰা 7 4 গুণ কিমান 28 তাৰ মানে ইয়াৰ যোগটো কিমান হ'বগৈ 28 বৰ্গ সেন্টিমিটাৰ এটো হৈ গ'ল আমাৰ এক নম্বৰৰ উত্তৰ আৰু যদি ইংলিশত লিখা তেতিয়া হলে ইয়াত লিখিবা তোমালোকে 28 ইয়াত লিখিবা 12 সেন্টিমিটাৰ আৰু ইয়াৰ লিখিবা তোমালোকে 42 স্কয়াৰ সেন্টিমিটাৰ এটো হৈ গ'ল আমাৰ এক নম্বৰৰ উত্তৰ তোমালোকে ধুনিয়াকৈ ইয়াৰ পৰা চাই লিখি লবা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে The following figure is showing Ritu's vegetable garden which is in rectangular shape Ritu used her land to grow different vegetables as shown in the figure. Some of the measurements are given. With the help of given measurement, find the missing measurements. আৰু অসমীয়াত কি কৈছে তলৰ চিত্ৰত ঋতুৰ আয়ত আকৃতিৰ শাক-পাচলিৰ বাগিচাখন দেখুওৱা হৈছে। ঋতুৱে বাগিচাখনত চিত্ৰত দেখুৱাৰ দৰে বিভিন্ন শাক-পাচলিৰ খেতি কৰিছে। কিছুমান যোগমাক দিয়া হৈছে। প্ৰদত্ত যোগমাকৰ সহায়ত প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি মান হ'ব নিৰ্ণয় কৰা অৰ্থাৎ চোৱা এই যে প্ৰশ্নবোধক চিহ্নখিনি দিয়া আছে এই প্ৰশ্নবোধক চিহ্নখিনি ঠাইত কি বহিব হেয়া আমি নিৰ্ণয় কৰিব লাগিব এতিয়া চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো 18 দিয়া আছে তাৰ মানে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ ইয়াৰ পৰা ইয়াৰ যোগটো হ'বগৈ 18 মিটাৰ আকৌ চোৱা এই সাইডটোৰ যোগটো কিমান দিয়া আছে এই সাইডটোৰ যোগটো চোৱা কিমান দি আছে প্ৰথমে 11 মিটাৰ অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ যোগটো দি আছে 11 মিটাৰ আকৌ ইয়াৰ পৰা ইয়াৰ যোগটো কিমান দি আছে চোৱা 6 মিটাৰ 11 ৰ লগত 6 টো যোগ কৰিলে কিমান হ'ব 17 হ'ব হয়নে অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ যোগটো কিমান দি আছে 17 মিটাৰ অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 17 মিটাৰ হ'বগৈ ইয়াতো কিমান হ'বগৈ 17 মিটাৰ এতিয়া চোৱা এই গাজৰ কিমানখিনি ঠাইত খেতি কৰিছে হেয়াৰ কালিটো আমি উলিয়াম যেহেতু চোৱা এই সাইডৰ যোগটো দি আছে 8 মিটাৰ আৰু এই সাইডৰ যোগটো দি আছে 4 মিটাৰ 8 ৰ লগত 4 টো পূৰণ কৰি দিয়া 8 4 গুণ কিমান 32 ইয়াত লিখি দিয়া 32 বৰ্গ মিটাৰ আৰু ইংলিশত লিখিবা ইয়াত 32 স্কয়াৰ মিটাৰ ইয়াৰ পিছত চোৱা বেঙেনা খেতি কিমানখিনি ঠাইত কৰিছে যেহেতু চোৱা বেঙেনা খেতিৰ এই সাইডৰ যোগটো দিয়া আছে অৰ্থাৎ দীঘল সাইডটোৰ যোগটো দিয়া আছে কিমান 9 মিটাৰ আৰু চোৱা কালি দিয়া আছে কিমান 54 বৰ্গ মিটাৰ যেতিয়া আমি কালিক দিগেৰে কি কৰিম আমি হৰণ কৰিম তেতিয়া আমি এই সাইডৰ যোগটো কিমান আছে প্ৰস্থটো কিমান আছে হেয়া পাই যাম এতিয়া কি কৰা এই 54 টো 9 ৰে কি কৰা হৰণ কৰা 54 টোক 9 ৰে হৰণ কৰা এটা 9 নেউতাটো পঢ়াছোন 9 1 গুণ 9 9 2 গুণ 18 9 3 গুণ 27 9 4 গুণ 36 9 5 গুণ 45 9 6 গুণ কিমান 54 অৰ্থাৎ চোৱা 9 54 ত কেবাৰ যায় 6 বাৰ অৰ্থাৎ এই সাইডৰ যোনটো যোগ আছে অৰ্থাৎ যোনটো প্ৰস্থ হেতু কিমান হ'বগৈ 6 মিটাৰ এতিয়া চোৱা যেতিয়া আমি 9 লগত 6 টো পূৰণ কৰিম তেতিয়া কিমান পাম 54 9 6 গুণ কিমান 54 হয়নে অৰ্থাৎ এই সাইডৰ যোগটো কিমান হ'বগৈ 6 মিটাৰ এই সাইডৰ যোগটো হ'বগৈ 6 মিটাৰ আৰু ইংলিশত হলে ইয়াত লিখিবা 6 মিটাৰ আৰু ইয়াৰ পৰা ইয়াৰ যোগটো হ'বগৈ 6 মিটাৰ এতিয়া চোৱা যেহেতু চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো 6 মিটাৰ তাৰ মানে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 6 মিটাৰ হ'বগৈ ইয়াৰ পৰা ইয়াত যেহেতু 6 মিটাৰ এই কাৰণে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 6 মিটাৰ ইয়াতো কিমান হ'বগৈ 6 মিটাৰ এতিয়া চোৱা ইয়াৰ পৰা ইয়াত হ'ল 6 মিটাৰ আকৌ ইয়াৰ পৰা ইয়াত হ'ল 6 মিটাৰ এতিয়া ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 12 মিটাৰ ইয়াৰ পৰা ইয়াৰ যোগটো যদি 12 মিটাৰ হয় ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 12 মিটাৰ হ'বগৈ 12 মিটাৰ অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ যোগটো কিমান 12 মিটাৰ এই কাৰণে এই একৰ লগত খালি ঘৰটোত কি লিখিবা 2 লিখিবা আৰু চোৱা যেহেতু চোৱা এই সাইডৰ যোগটো কিমান 17 মিটাৰ আকৌ চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো যেহেতু কিমান
9 মিটাৰ দিয়া আছে এতিয়া 17 ৰ পৰা 9 টো বিয়োগ কৰা কিমান হ'বগৈ 8 হ'বগৈ হয়নে অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 8 মিটাৰ 8 মিটাৰ এতিয়া এই 12 লগত কি কৰা 8 টো পূৰণ কৰা 12 লগত 8 মিটাৰটো পূৰণ কৰা 12 লগত 8 পূৰণ কৰিলে কিমান হ'বগৈ 96 8 12 কিমান 96 ইয়াত লিখিবা বৰ্গ মিটাৰ আৰু ইংলিছত হলে লিখিবা ইয়াত 8 মিটাৰ এতিয়া 12 লগত যেতিয়া 8 পূৰণ কৰিম তেতিয়া কিমান পাম আমি 96 স্কয়াৰ মিটাৰ তাৰপিছত চোৱা যেহেতু চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো 18 মিটাৰ ইয়াৰ পৰা ইয়াৰ যোগটো যেহেতু আমি 12 পালো ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 6 মিটাৰ হ'বগৈ হয়নে 6 মিটাৰ হ'বগৈ এতিয়া চোৱা এই সাইডৰ যোগটো দিয়া আছে 11 মিটাৰ আৰু এই সাইডৰ যোগটো হৈছে 6 মিটাৰ এতিয়া 11 ৰ লগত কি কৰা 6 টো পূৰণ কৰা 11 ৰ লগত ইয়াত লিখিবা 6 মিটাৰ 6 অসমীয়াত লিখিবা 6 মিটাৰ এতিয়া 11 ৰ লগত 6 টো পূৰণ কৰা 11 ৰ লগত 6 পূৰণ কৰিলে কিমান হ'বগৈ 66 ইয়াত লিখিবা বৰ্গ মিটাৰ যেহেতু চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো 6 পালো তাৰ মানে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'ব 6 হ'বগৈ তাৰ মানে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 4 হ'বগৈ যেহেতু ইয়াৰ পৰা ইয়াৰ যোগটো 6 হয় ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 4 হ'বগৈ এই কাৰণে আমি এই 6 মিটাৰ লগত 4 মিটাৰটো পূৰণ কৰিব লাগিব মূলা খেতিৰ কাৰণে আমি 6 মিটাৰটোৰ লগত 4 এতিয়া 6 লগত 4 পূৰণ কৰা 6 4 গুণ কিমান হ'বগৈ 24 এই কাৰণে তোমালোকে ইয়াত লিখিবা 24 বৰ্গ মিটাৰ আৰু ইংলিছত হলে লিখিবা ইয়াত লিখিবা 4 মিটাৰ 6 লগত 4 টো পূৰণ কৰা 6 4 গুণ 24 ইয়াত লিখিবা স্কয়াৰ মিটাৰ আৰু ইয়াত লিখিবা 6 মিটাৰ 11 লগত 6 টো পূৰণ কৰিলে কিমান হ'ব 66 স্কয়াৰ মিটাৰ ইয়াৰ পিছত চোৱা এটা আমি আলু খেতি কিমানখিনি কৰিছে ঠাইত হেতু পাই গলো বন্ধাকবি পাই গলো মূলা খেতিৰ বৰ্গ মিটাৰটো পালো গাজৰ পাই গলো বেঙেনা পাই গলো এতিয়া বিলাহীটো চোৱা বিলাহীৰ চোৱা যেহেতু ইয়াৰ পৰা ইয়াৰ যোগটো 6 মিটাৰ আৰু ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'ব চোৱাচোন যেহেতু চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান 9 মিটাৰ দিয়া আছে আৰু ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 5 হ'বগৈ কিমান হ'বগৈ 5 মিটাৰ এতিয়া 5 মিটাৰ এতিয়া এই 6 লগত 5 টো পূৰণ কৰা 6 5 গুণ কিমান 30 6 5 গুণ 30 এতিয়া চোৱা যেহেতু এই জেগাখন থাকি গ'ল এই জেগাখনৰ এতিয়া আমি কালিটো উলিয়াব লাগিব সেইবাবে আমি ইয়াত থকা বাহুটোক আমি অলপ বহাই দিছো এতিয়া চোৱা যেহেতু ইয়াৰ পৰা ইয়াৰ যোগটো কিমান আছিল 6 মিটাৰ আছিল ইয়াৰ পৰা ইয়াৰ 6 মিটাৰ আছিল আকৌ ইয়াৰ পৰা ইয়াৰ যোগটো 4 মিটাৰ আছিল এতিয়া 6 ৰ পৰা 4 গলে কিমান থাকিব 2 তাৰ মানে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান 2 মিটাৰ আকৌ চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান 8 মিটাৰ কিন্তু ইয়াৰ পৰা ইয়াৰ যোগটো কিমান 6 মিটাৰ এতিয়া 8 ৰ পৰা এই 6 টো বাদ দিয়াচোন কিমান থাকিল ইয়াত 2 মিটাৰ থাকিল হয়নে 2 মিটাৰ এতিয়া এই 2 ৰ লগত 2 টো পূৰণ কৰা 2 গুণ কিমান 4 অৰ্থাৎ ইয়াত থকা মাটিডৰাৰ কালিটো কিমান 4 মিটাৰ অৰ্থাৎ 30 ইয়াত পালো 30 ইয়াত পালো 4 30 আৰু 4 যোগ কৰা কিমান হ'ব 34 তাৰ মানে ইয়াত লিখিবা 34 বৰ্গ মিটাৰ আৰু যদি ইংলিছত লিখা তেতিয়া হলে ইয়াত লিখিবা 34 স্কয়াৰ মিটাৰ এটো হৈ গলা আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ যদি তোমালোকে এবাৰত বুজি নোপোৱা তেতিয়া হলে তোমালোকে দুবাৰ মান ভালকে চাই লবা তোমালোকে নিশ্চয় বুজি পাবা আৰু এইখিনি আছিল আমাৰ অনুশীলনী 6.7 ৰ প্ৰশ্নৰ উত্তৰ কেইটা তোমালোকে ইয়াৰ পৰা চাইছা ধুনিয়াকে উত্তৰখিনি কৰি লবা আৰু যদি তোমালোকৰ যদি ভিডিওটো যদি ভাল লাগিছে তেতিয়া হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিওটো শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে অশেষ ধন্যবাদ